একচুৱেলি যোৱাকালি যোনটো আছাম এনি 365ৰ পৰা যোনটো নিউজ ওলাইছে, আমাৰ সেই ফাৰ্মাচীবিলাকৰ নামত কিবা এটা দালালি শব্দ ওলাই কেনে এটা নিউজ পৰ্টেল মানে ফ্লাছ কৰিছে। একচুৱেলি ফাৰ্মাচীৰ ল'ৰাবিলাকে যদি কেতিয়াবা হস্পিটেলত যায়, বিলাসীপাৰা মডেল হস্পিটেলত একচুৱেলি যায় এই মেডিচিনৰ কনচাল্ট ল'বৰ কাৰণে যায়। কেতিয়াবা লিখাটো গম নাপায় আৰু কেতিয়াবা আপোনাৰ সেই কম্পজিশ্যনটো মানে মিলাবৰ কাৰণে কেতিয়াবা ফাৰ্মাচী অনাৰবিলাকে হস্পিটেলত যায় ছাৰৰ লগত কথা পাতিবৰ কাৰণে। এইটো কাৰণে যদি কিবা অপৰাধ হয় তাৰ ওপৰত কিবা মানে বেলেগ চক্ৰান্তমূলকভাৱে কি কৰিছে, এই ফাৰ্মাচীবিলাকৰ নামত এটা নিউজ মানে কৰিছে, যিটো ভিত্তিহীন আৰু কোনো তথ্য নথকা। তো একচুৱেলি ইয়াতে বহুত কেইটা ফাৰ্মাচী আছে, তাৰ মাজত 3টা ফাৰ্মাচীত নাম আহিছে। ইয়াৰো কিবা পিছত ষড়যন্ত্ৰ আছে, যোনটো বেলেগে কিবা পোষ্ট কৰিছে, সেইটো কাৰণে টকা পইচা খাই কেনে এইটো নিউজ হয়তো ফ্লাছ কৰিছে। তো আমি এয়া নিউজ পৰ্টেলৰ ওপৰত আৰু সেই স্বত্বাধিকাৰী যোনটো আবুল হুছেইন আছে তাৰ নামত আমি ফাৰ্মাচী কেইটা সবকেইটা মিলি কেনে তাৰ ওপৰত FIR দাখিল কৰিম আৰু মানে উচিত মানে আমাৰ কিটো লাগে মানে নিউজটো বুজোৱাৰ আগত কিবা আমাক ফোন কল হওক, ভিডিঅ' কল কিবা মাতিছিলে যে তোমালোক মিট কৰিব লাগে, তোমাৰ নামত এনেকৈ এটা নিউজ ওলাইছে। তো আমি মানে ইমান গুৰুত্ব দিয়া নাই যে আমাৰ নামত কিয় নিউজ ওলাব, আমি ইমানতো মানে কিবা কৰা নাই যে ইমান অপৰাধ কাম কৰা নাই যে আমাৰ নামত নিউজ ওলাব। এনেকা মৰ্নিঙত আমাক কল কৰিছিলে বা কিবা ভিডিঅ' ক্লিপো দেখাইছিলে, কিন্তু আমি বিশ্বাস কৰা নাই। এটা ভিডিঅ' ক্লিপ কৰিছিলে আপোনাৰ সাগৰ মেডিকেলৰ কি হয় যে নুৰজামালে আমাক ভিডিঅ' ক্লিপটো দেখাইছিলে, কিন্তু এইটো আমি আচৰিত হৈছো যে ভিডিঅ' ৰিপৰ্টাৰ হ'ল আবুল হুছেইন আছাম এনি, কিন্তু ভিডিঅ' ক্লিপটো দেখালে নুৰজামাল আমাৰ সাগৰ মেডিকেলৰ পৰা। এইটো আচৰিত, কিবা এটা মানে ইয়াৰ মাজত কিবা আছে, মিল আছে। এতিয়া আমি গম নাপাওঁ যে সিহঁতৰ লগত কেনেকা ৰিলেটিভ আছে, কাৰণ নিউজ পৰ্টেল বেলেগ আৰু সেই সাগৰ মেডিকেলৰ সেই অনাৰটো বেলেগ। মানে সি কেনেকে আমাক মানে ভিডিঅ' ক্লিপটো দেখালে, এইটো মানে ভিত্তিহীন টোটালি। আমাক কৈছিলে যে তোমাৰ নামত এনে দালালি শব্দ ওলাই কেনে এটা নিউজ ওলাইছে, তোমালোক ফাঁচি যাবা, এনেকা বুলি কৈছে জাষ্ট, আৰু একো টকা পইচা ডিমাণ্ডৰ কথা সাগৰ মেডিকেলৰ পৰা কোৱা নাই, কিন্তু সেই নিউজ পৰ্টেলৰ পৰা মাতিছিলে যে চাগে মাতিছিলে মানে কি পইচা ল'বৰ কাৰণে মাতিছিলে, কিন্তু আমি ইমান কেয়াৰ কৰা নাই কাৰণে আমাকতো নিউজটো বজাই দিলে। এতিয়া আমালোকে এইটোৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'ম আইনীভাৱে, যোনটো আমাৰ উচিত আইন ব্যৱস্থা ল'ব লাগে এইটো ল'ম। ঘটনাটো হৈছে যোৱাকালি যিটো নিউজ ওলাইছে, সেইটো নিউজ ওলাইছে দালাল অৰ্থদি, মানে ফাৰ্মাচীবিলাকত মেনশ্যন কৰি মানে 3টা ফাৰ্মাচী আছে, 3টা ফাৰ্মাচীৰ নামত মানে দালাল অৰ্থ ব্যৱহাৰ কৰিছে। কিন্তু কি হিচাপে দালালি কৰিছে সেইটো কথাটো নকয় মানে মোৰ ফটো এটা চাইছোঁ, মানে ফটোটো পাৰ্কৰ পৰা বা কিবা ক'ৰ পৰা আনি সেই ভিডিঅ'টোত মানে এড কৰি কেনে নিউজটো ওলাইছে বা বাজিছে। মানে কি হিচাপত দালালি কৰিছে সেইটো গম নাপাওঁ, কিন্তু দালালতো ব্যৱহাৰ কৰিছে। মানে বাকী ফাৰ্মাচীবিলাকো হস্পিটেলত যায়, আমালোকেও যাওঁ, কিবা কাৰণত স্লিপ যদি গম নাপাওঁ ছাৰৰ তাত যাওঁ যে ছাৰ সেইটো বুজা নাই, আচলতে সেইটো কি, সেইটো যোৱা যদি অপৰাধ হয় তেতিয়াহ'লে আৰু কি ক'ম। সেই এনেকুৱাকৈ আমাৰ লগত দালালতো আখ্যা দি মানে কৰিছে, নিউজটো বজাইছে। নিউজটো যে বজাইছে, নিউজত তোমাৰ লগত হস্পিটেলত থকা কোনো ভিডিঅ' ফুটেজ বা ফটো পাইছে নেকি? মানে ইহঁতো পোৱা নাই, ইহঁতে এনেকুৱা ভিডিঅ' বা ফটো পোৱা নাই। এতিয়া তোমালোকে কি ব্যৱস্থা কৰিবা? এইটো আমালোকে আচলতে আইনগত ব্যৱস্থা ল'ম। যদি ভিডিঅ'টো ডিলিট নকৰে বা কিবা নকৰে, আমালোকৰ আইনগত ব্যৱস্থা ল'ম বা FIR দাখিল কৰিম।